প্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনালোঁ। আজি ক্লাছ 7ৰ লেচন 4 কাইণ্ডনেছ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ দিবলৈ বিচাৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এক্টিভিটিজ কাৰ্যকলাপ 1 নম্বৰত আছে এনচাৰ দিছ কুৱেশ্যনছ টু চেক ইউৰ আণ্ডাৰষ্টেণ্ডিং। Question: When do the Kashmiri vendors travel to cities to sell their goods? কেতিয়াই কাশ্মীৰী যিবিলাক বেপাৰী আছে সেইবিলাকে বিভিন্ন চহৰ ভ্ৰমণ কৰিছিল। টু চেল দিয়াৰ গুডছ, তেওঁলোকৰ উৎপাদিত সামগ্ৰী বস্তুবিলাক বিক্ৰী কৰিবলৈ তেওঁলোকে কেতিয়া বিভিন্ন চহৰ ভ্ৰমণ কৰিছিল। এনচাৰত লিখিবা এভৰি ইয়াৰ দ্য কাশ্মীৰী ভেণ্ডাৰ্ছ ট্ৰেভেল টু চিটিজ টু চেল দিয়াৰ গুডছ ৱেন দ্য ৰেইনি ছিজন কামছ টু এন এণ্ড এণ্ড উইণ্টাৰ ইজ এবাউট টু বিগিন। এভৰি অৰ্থাৎ প্ৰত্যেক বছৰে কাশ্মীৰী ব্যৱসায়ীবিলাকে ট্ৰেভেল টু চিটিজ টু চেল দিয়াৰ গুডছ, তেওঁলোকৰ সামগ্ৰীবিলাক বস্তুবিলাক বিভিন্ন চহৰলৈ বিক্ৰী কৰিবলৈ নিয়ে। যেতিয়া ৱেন দ্য ৰেইনি ছিজন কামছ টু এন ইন, যেতিয়া বৰ্ষা ঋতুটো শেষ হ'বলৈ ধৰে, আৰু উইণ্টাৰ ইজ এবাউট টু বিগিন, আৰু শীতকাল আৰম্ভ হ'বলৈ ধৰে, তেতিয়া তেওঁলোকে তেওঁলোকৰ বস্তুবিলাক বিক্ৰী কৰিবলৈ বিভিন্ন চহৰলৈ যায়। বি নম্বৰ কুৱেশ্যন, হোৱাই ইজ ইট এ হাৰ্ড লাইফ ফৰ দ্য কাশ্মীৰী ভেণ্ডাৰ্ছ? কাশ্মীৰী বেপাৰীসকলৰ বা বিক্ৰেতাসকলৰ এইটো কিয় কঠিন জীৱন বুলি কোৱা হৈছে? হাৰ্ড লাইফ, তেওঁলোকৰ বাবে এইটো এটা কঠিন জীৱন বুলি কোৱা হৈছে কিয়? এনচাৰ দ্য কাশ্মীৰী ভেণ্ডাৰ্ছ ট্ৰেভেল এৰাউণ্ড দ্য চিটি টু চেল দিয়াৰ হেণ্ডক্ৰাফটেড শ্বলছ, পাৰ্চেছ ব্লেংকেটছ এণ্ড ইভন কাৰ্পেটছ লোডেড অন দিয়াৰ বেগছ। কাশ্মীৰী বিক্ৰেতাসকলে তেওঁলোকৰ বস্তুবিলাক হেণ্ডক্ৰাফটেড শ্বলছ, হাতেৰে নিৰ্মিত যিবিলাক শ্বল আছে, পাৰ্চ আছে, সৰু মানি বেগ, ব্লেংকেটছ কম্বল, আনকি কাৰ্পেট, সেইবিলাকো তেওঁলোকে কি কৰে? অন দিয়াৰ বেগছ, পিঠিত লৈ ঘূৰি ফুৰে। দিয়াৰ ফৰ ইট ইজ এ হাৰ্ড লাইফ ফৰ দ্য কাশ্মীৰী ভেণ্ডাৰ্ছ, সেইকাৰণে কাশ্মীৰী বিক্ৰেতাসকলৰ বাবে এইটো কঠোৰ জীৱন বুলি কোৱা হৈছে। চি নম্বৰ কুৱেশ্যন, হোৱাই ৱাজ দ্য অথৰ ছাৰপ্ৰাইজড ৱেন হিজ ব্ৰাদাৰ ইন ল কল্ড দ্য ভেণ্ডাৰ্ছ? ইয়াত কোৱা হৈছে হোৱাই ৱাজ দ্য অথৰ ছাৰপ্ৰাইজড, অথৰ অৰ্থাৎ লিখকজনে কিয় ছাৰপ্ৰাইজ হৈছে, আচৰিত হৈছিল। ৱেন হিজ ব্ৰাদাৰ ইন ল কল্ড দ্য ভেণ্ডাৰ্ছ, যেতিয়া তেওঁৰ ব্ৰাদাৰ ইন ল বুলি কওঁতে আমাৰ ফুলশালী বুলিও ক'ব পাৰা, ভিনদেউ বুলিও বুজিব পাৰা। যেতিয়া তেওঁৰ ভিনদেৱে কল্ড দ্য ভেণ্ডাৰ্ছ, এই বিক্ৰেতাসকলক বেপাৰীসকলক মাতিছিল, তেতিয়া তেওঁ কিয় অৰ্থাৎ অথৰ লিখকজন কিয় আচৰিত হৈছিল? এনচাৰত লিখিবা দ্য অথৰ ৱাজ চিয়ৰ ডেট হিজ ব্ৰাদাৰ ইন ল নিডেড নাথিং ফ্ৰম দ্য ভেণ্ডাৰ্ছ। লিখকজনে নিশ্চিত আছিল যে তেওঁৰ ভিনদেউকে এই ভেণ্ডাৰ্ছ অৰ্থাৎ বিক্ৰেতাসকলৰ পৰা কোনো বস্তু কিনিবলৈ বিচৰা নাছিল বা তেওঁলোকৰ কোনো প্ৰয়োজন নাছিল। নিডেড নাথিং, তেওঁলোকৰ কোনো প্ৰয়োজন নাছিল। চ' হি ৱাজ ছাৰপ্ৰাইজড ৱেন হিজ ব্ৰাদাৰ ইন ল কল্ড দ্য ভেণ্ডাৰ্ছ ইন, সেইকাৰণে তেওঁৰ ভিনদেউকে আচৰিত হৈছিল এই বিক্ৰেতাসকলক মাতাত
তেওঁৰ ভিনদেউকে আচৰিত হৈছিল। এনেকৈ লিখিলে হ'ব। মই সহজ সহজকৈ কৈছোঁ। তাৰপিছত 2 নম্বৰ কুৱেশ্যন আছে, I felt sad and guilty at being a party to such behavior. What was the word party mean here and what kind of behavior did he refers to? ইয়াতে I felt sad and guilty, ইয়াতে sad বুলি কওঁতে দুখী অৰ্থাৎ দুখ লগা, আৰু গিল্টিটো দোষী অৰ্থাৎ দোষ কৰা, আমি যিটো ভুল কৰোঁ সেইটোক বুজোৱা হৈছে। ইয়াত কোৱা হৈছে সেইটো এট বিং এ পাৰ্টি টু ছাচ বিহেভিয়াৰ, এইটো এনেকুৱা ব্যৱহাৰ কৰাৰ কাৰণে মই দুখিত আৰু নিজকে দোষী বুলি অনুভৱ কৰিছিলোঁ। ফেল্ট। হোৱাট ৱাজ দ্য ৱাৰ্ড পাৰ্টি মিন হিয়াৰ, ইয়াত পাৰ্টি শব্দটোৱে কি অৰ্থ বুজাইছে? এণ্ড হোৱাট কাইণ্ড অফ বিহেভিয়াৰ ডিড হি ৰেফাৰ্ছ টু, আৰু ইয়াত এই বিহেভিয়াৰটোৰ দ্বাৰা অৰ্থাৎ কি বুজোৱা হৈছে? এইখিনি তোমালোকে এনচাৰত লিখিবা। হিয়াৰ দ্য ৱাৰ্ড পাৰ্টি মিনছ বিং এ পাৰ্ট অফ এ গ্ৰুপ, ইয়াত পাৰ্টি শব্দটোৰে এটা গ্ৰুপৰ অংশ বুজাইছে। হি ৰেফাৰ্ছ টু দ্য বিহেভিয়াৰ ডেট হিজ ব্ৰাদাৰ ইন ল ডিড নট উইচ টু বাই এনিথিং ফ্ৰম দ্য ভেণ্ডাৰ্ছ, তেওঁ ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে বিহেভিয়াৰ বুলি ইয়াকে বুজাব বিচাৰিছে যে তেওঁৰ ভিনদেউকে ডিড নট উইচ টু বাই এনিথিং ফ্ৰম দ্য ভেণ্ডাৰ্ছ, অৰ্থাৎ বিক্ৰেতাসকলৰ পৰা কোনো বস্তু কিনিবলৈ বিচৰা নাছিল। দ' হি ৱাজ এক্সামিনিং শ্বলছ, যদিও তেওঁ এই শ্বলবিলাক পৰীক্ষা কৰি আছিল। এণ্ড শ্বৰ্ট জেকেটছ জাষ্ট ফৰ পাছিং টাইম, আৰু শ্বল আৰু জেকেটবিলাক যদিও তেওঁ পৰীক্ষা কৰি আছিল, তেওঁৰ কিনিবলৈ কোনো ইচ্ছা নাছিল। এইটো তেওঁ মাত্ৰ তেওঁৰ সময় অতিবাহিত কৰাৰ কাৰণেহে বিচাৰিছিল। ই নম্বৰ কুৱেশ্যন, হু ৱাজ কাইণ্ড, হোৱাট ৱাজ হিজ ডিড অফ কাইণ্ডনেছ। হু ৱাজ কাইণ্ড অৰ্থাৎ কোন দয়ালু আছিল, হোৱাট ৱাজ হিজ ডিড অফ কাইণ্ডনেছ, তেওঁৰ দয়ালুৰ কি কাৰ্যৰ দ্বাৰা প্ৰকাশ পাইছিল? এনচাৰত লিখিবা দ্য ব্ৰাদাৰ ইন ল অফ দ্য অথৰ ৱাজ কাইণ্ড, লিখকৰ যিজন ভিনদেউক আছিল তেওঁ কি আছিল? কাইণ্ড আছিল, দয়ালু আছিল। হিজ ডিড অফ কাইণ্ডনেছ ৱাজ টু অফাৰ ফুড টু কাশ্মীৰী ভেণ্ডাৰ্ছ, তেওঁৰ মহানুভৱতাৰ বা দয়ালুৰ তেওঁ যে দুজন কাশ্মীৰী বিক্ৰেতাক তেওঁ যে খাদ্য পৰিৱেশন কৰিছিল তাৰ পৰা বুজা যায়। আজিলৈ মই এইখিনিতে এৰিছোঁ, বেটেৰীও লছ আছে, পিছলৈ বাকীখিনি দিম।